পথালিপাহাৰ অঞ্চলৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ত প্ৰতিধ্বনি সাহিত্য মঞ্চৰ সম্বৰ্ধনা অনুষ্ঠান। চিৰ চেনেহীমুৰ ভাষা জননী প্ৰতিধ্বনি সাহিত্য মঞ্চৰ অনন্য পদক্ষেপ একেলগে সম্বৰ্ধনা জনোৱা হ'ল বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক। মঙলবাৰে বিয়লি 2 বজাৰ পৰা প্ৰতিধ্বনি সাহিত্য মঞ্চৰ এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ মঞ্চত আৰু প্ৰতিধ্বনি সাহিত্য মঞ্চৰ ৰূপা বৰদলৈৰ নেতৃত্বত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান। ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ বৰুৱা সহ শিক্ষয়িত্ৰী দীপান শইকীয়া, অন্নপ্ৰভা ভূঞা আৰু মিনু দেউগক সম্বৰ্ধনা জনোৱা হয় জাপি গামোচা আৰু প্ৰশস্তি পত্ৰ প্ৰদানেৰে। আনহাতে বিদ্যালয়খনৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক গামোচা আৰু প্ৰশস্তি পত্ৰৰে মৰম যচা হয়। ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠান শেষত সুন্দৰ নৃত্য পৰিৱেশন কৰে। ইফালে নমস্কাৰ দিয়া লগতে এনেধৰণে সকলোৰে চেষ্টা আমাৰ প্ৰত্যেকৰে সহযোগিতা প্ৰতিটো কামতে আমাক লাগিবই। আজি আমি প্ৰতিধ্বনি সাহিত্য মঞ্চখন আপোনাৰ ওচৰত আহিব পৰা সহায় সহানুভূতি আৰু চেষ্টাই আজি প্ৰতিধ্বনি সাহিত্য মঞ্চ অসমৰ আগশাৰীৰ এটা অনুষ্ঠান ৰূপে পৰিগণিত হৈছে। সাহিত্যিকসকল তেওঁলোকৰ লিখনি তেওঁলোকৰ সহযোগিতাই আজি প্ৰতিধ্বনি সাহিত্য মঞ্চ বিশ্বৰ অসমৰ প্ৰতিজন মানুহৰ চকু পেলাবলৈ সক্ষম হৈছে আৰু তেওঁলোকলৈ মই এই মঞ্চৰ যোগেদি আজি অসমৰ আগশাৰীৰ সাহিত্য চৰ্চা মঞ্চ প্ৰতিদিন সাহিত্য মঞ্চ প্ৰতিষ্ঠাপক মই ৰূপা বৰপূজাৰী। আমাৰ মঞ্চখনৰ এটাই উদ্দেশ্য যে ভাষা সাহিত্য আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ ওপৰত আমি যি পাৰোঁ প্ৰেৰণামূলকভাৱে সহযোগিতা কৰাৰ এটা মূল উদ্দেশ্য স্থাপিত হৈছিলে। সেইধৰণে আমি ক্ৰমান্বয়ে মঞ্চখনত কাম কৰি আহিছোঁ। 3 বছৰ হৈছে অনুষ্ঠিত হোৱা মঞ্চখন। 4,000 সদস্য আৰু আমাৰ কমিটিখন হ'ল 55 গৰাকী প্ৰশাসক প্ৰশাসিকাৰে পৰিচালিত হৈ আছে। জিলা ভিত্তিক বুলি নহয়, আমাৰ সদৌ অসম ভিত্তিক সমূহ অসমৰ লেখক লেখিকা
সাহিত্য মঞ্চত জড়িত হৈ আছে। আমাৰ এক চেষ্টা হ'ল কি ভাষা সাহিত্য যিখিনি লেখক লেখিকা যিসকল আছে তেওঁলোকৰ অনুপ্ৰেৰণা আৰু তেওঁলোকৰ প্ৰতিভাসমূহ আমি কিমান পাৰোঁ আগুৱাই নিবলৈ প্ৰেৰণা যোগাবলৈ চেষ্টা কৰি আহিছোঁ। সেইধৰণে আজিও আমি এক ব্যতিক্ৰমী চেষ্টা হিচাপে শিক্ষকসকলকো আমি সভা সমিতিয়ে উপস্থিত থাকি তেওঁলোকৰ পাৰদৰ্শিতাসমূহক আমি প্ৰেৰণা জনাই ভৱিষ্যত যাতে তেওঁলোক উৎসাহিত হয় আৰু আমাৰ ভাষা সাহিত্যটো আগুৱাই নিয়াত আমি সহায় কৰিব পাৰোঁ তেনে কিছু ক্ষুদ্ৰ অনুভৱ লৈ আৰু সেই ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰয়াসেৰে আমি আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ যাতে আমাৰ ভাষা সাহিত্য বিশ্বৰ দৰবাৰত জাকত জিলিকা হৈ উঠক। চৰকাৰী বিদ্যালয়ৰ সন্মুখত বাইদেউ দেখিবলৈ পোৱা গৈছে ব্যক্তিগত